নমস্কাৰ, মই আয়ুষ। আজি হৈছে 30 জানুৱাৰী বৃহস্পতিবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে তথ্য লুকুৱাইছে প্ৰশাসনে মহাকুম্ভত মৃতকৰ সংখ্যা 40লৈ বৃদ্ধি। মহাকুম্ভ মেলাত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ তথ্য শেহতীয়াকৈ ৰাজহুৱা হৈছে। ভক্তৰ সমাগমত পদপিষ্ট হৈ প্ৰায় 40 গৰাকী ভক্তৰ মৃতদেহ মৰ্গত ৰখাৰ কথা পোহৰলৈ আহিছে। নিৰাপত্তাৰ দায়িত্বত থকা খোদ আৰক্ষীয়ে নাম প্ৰকাশ নকৰাৰ চৰ্ত সাপেক্ষে এই তথ্য প্ৰদান কৰিছে। পৰৱৰ্তী খবৰটো হৈছে খংনামে চন্দাল 3 বছৰীয়া পুত্ৰক পানীৰ পাইপেৰে নিৰ্মম প্ৰহাৰ মাতৃ। খংনামে চন্দাল এগৰাকী কঠোৰ হৃদয়ৰ মাতৃৰ হাতত 3 বছৰীয়া সন্তান প্ৰসাৰিত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মায়ানগৰী, মুম্বাইত। পৰৱৰ্তী খবৰটো হৈছে ভাৰত-ভূটান সংযোগী 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ। ৰুণীখাটাৰ ভূৰ তিনিআলিৰ পৰা ভূটানৰ গেলেফু চহৰলৈ প্ৰায় 16 কোটি টকা ব্যয় সাপেক্ষে 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ ৰুণ গৌড়া নাৰ্জাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে মহাকুম্ভৰ পদপিষ্টৰ ঘটনাত অসমৰ ভক্তৰ মৃত্যু সম্পূৰ্ণ সুৰক্ষিত সত্ৰাধিকাৰৰ দল। প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত স্নান কৰিবলৈ গৈ পুৱতি নিশা মৃত্যুক সাৱটিলে অসমৰ এগৰাকী ভক্তই। মৌনী অমাৱস্যা উপলক্ষে মহাকুম্ভত অমৃত স্নান কৰিবলৈ গৈছিল হাইলাকান্দিৰ নীতিৰঞ্জন পাল নামৰ ব্যৱসায়ীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে চতুৰ্থ অসম আৰক্ষী পেৰেড গ্ৰাউণ্ডত সঞ্চালক প্ৰধান জি পি সিঙৰ বিদায় অনুষ্ঠান। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব সামৰিলে জি পি সিঙে। 29 জানুৱাৰী 2025ত অন্ত পৰিল 4 বছৰৰ এক পৰিক্ৰমাৰ। বুধবাৰে সন্ধিয়া অসম এৰিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জি পি সিঙে। পৰৱৰ্তী খবৰটো হৈছে মহাকুম্ভৰ পদপিষ্টৰ ঘটনাৰ বিৰুদ্ধে দোষাৰোপ কৰিলে ভিআইপি সংস্কৃতিক। মহাকুম্ভ মেলাত অমৃত স্নান কৰিবলৈ সমাগম হোৱা কোটি কোটি ভক্তৰ মাজত হোৱা হতাহতিত পদপিষ্ট হৈ বহু লোকে প্ৰাণ হেৰুৱাইছে। পাছতে বিৰোধীয়ে উত্তৰ প্ৰদেশৰ চৰকাৰক সমালোচনা কৰিছে। পৰৱৰ্তী খবৰটো হৈছে এয়াৰফোনে মাতিলে কাল মুহূৰ্তৰ ভিতৰতে শেষ এজন দশম শ্ৰেণীৰ ছাত্ৰৰ জীৱন। ছাত্ৰজনে মোবাইলৰ এয়াৰফোন ব্যৱহাৰ কৰি ৰেলৱে ট্ৰেকত বহি মোবাইল ফোন ব্যৱহাৰ কৰি থকাৰ সময়তে তীব্ৰবেগী ৰেলে মহতিয়াই নিয়ে। পৰৱৰ্তী খবৰটো হৈছে ফিটমেন্ট ফেক্টৰৰ সঠিক হিচাপ বুজি লওক, এই হিচাপতকৈ বেছি নাবাঢ়ে চৰকাৰী কৰ্মচাৰীৰ দৰমহা। অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি পাব, ইয়াক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। বহু লোকে হিচাপ নিকাচ কৰাৰ পিছত 186% বেতন বৃদ্ধি পাব বুলি ধাৰণা কৰিছে। 186%ৰ অৰ্থ হৈছে যিসকলৰ দৰমহা বৰ্তমান 1 লাখ টকা হয় তেওঁলোকৰ দৰমহা প্ৰায় 3 লাখ টকা হ'ব। পৰৱৰ্তী খবৰটো হৈছে কাইলৈৰ পৰা ৰাজ্যৰ 3খন জিলাত হ'ব ধাৰাসাৰ বৰষুণ, ডাঙৰ আপডেট দিলে বতৰ বিজ্ঞান বিভাগে। ৰাজ্যত সঘনাই ৰূপ সলাইছে বতৰে। বিগত সপ্তাহত ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰিছিল ঘন কুঁৱলীৰ আচ্ছাদন। দেওবাৰৰ পৰা ক্ৰমান্বয়ে কুঁৱলী আঁতৰিছে। তাৰ মাজতে বতৰ বিজ্ঞান বিভাগে দিলে ডাঙৰ আপডেট। পৰৱৰ্তী খবৰটো হৈছে আকৌ গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, মহানগৰ আৰক্ষীৰ গুলীত ঢলি পৰিল কুখ্যাত চিলনী চোৰ। মহানগৰীত পুনৰ এনকাউণ্টাৰ, চিলনী চোৰলৈ লক্ষ্য কৰি মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ গুলীচালনা। হাতীগাঁও আৰক্ষীৰ গুলীত ধৰাশায়ী কুখ্যাত চিলনী চোৰ। পৰৱৰ্তী খবৰটো হৈছে বাজেটৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ, 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব ইউপিএছ। বাজেটৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি বা ইউপিএছ আৰম্ভ হ'ব। ইয়াৰ উদ্দেশ্য হৈছে কৰ্মচাৰীসকলক নিশ্চিত পেমেণ্ট আৰু কিছুমান অৱসৰ সুবিধা প্ৰদান কৰাৰ। বিত্ত মন্ত্ৰালয়ে 25 জানুৱাৰীত এক অধিসূচনা জাৰি কৰি এই কথা ঘোষণা কৰে। পৰৱৰ্তী খবৰটো হৈছে মহাকুম্ভত নিহত হোৱা লোকৰ পৰিয়াললৈ 25 লাখকৈ টকাৰ আৰ্থিক সাহায্য উত্তৰ প্ৰদেশ চৰকাৰৰ। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।